কপালয়তি দেবহূতিক নিচলে থাকন্ত বাসুদেৱ ঈশ্বৰত অপবেশিয়া জয়মতী দেহ গেহক কিছু জানন্ত ৰাম কপিল ঈশ্বৰ যিটো কহি সন্তম পথ তাক দেৱীক কৰিলায়া আশ্ৰয় এহিমতে আছা যেবে অনন্তৰে টানতে নিজ কৰ্ময়াতি ভয় লক্ষয়। এতিয়া আমাক দেখুৱালে আজি দেৱহূতি ভাতৃ স্বামী পুত্ৰৰ শোকত এক ঈশ্বৰ নামকে ল'লে আৰু অন্য উপায় নাই, হয়নে? আমাৰ শাস্ত্ৰই কৈছে নিৰুপায় উপায় পৰম ধন দিয়া প্ৰভু নাৰায়ণ। প্ৰভু ভগৱন্তৰ বাহিৰে আমাৰ অন্য উপায় নাই। এই কথাখিনি যেনেকৈ আমাক দেখুৱাইছে, মানে এগৰাকী নাৰীৰ লগত তাৰমানে আমাকহে দেখুৱাই গৈ আছে, হয়নে? ভাগৱতে আমাকহে বুজাই গৈ আছে আমাৰ দেহটোৰ মাজতে সকলো আছে, আৰু এই দেহটোৰ মাজতে হিংসা খিয়াল সকলো আছে। কুৰুক্ষেত্ৰ মহাৰণ এইখন মানে আমাৰ দেহতে চলি আছে, হয়। গতিকে সেইকাৰণে এইখন হ'ল মায়াৰ সংসাৰ। দুনিয়া এদিনৰ দুনিয়া, দুদিনৰ দুনিয়া ফুলনি বাৰী, ধুনীয়া শৰীৰত জোৱাৰৰ শেষ নাই, দিন যায় নাহে যে ঘূৰি। সেই লোকসকল, আমাৰ দিন যেতিয়া ভটিয়াই গৈ আছে, আমাৰ দিনটো আৰু ঘূৰি নাহেই। আমি গতিকে ঈশ্বৰৰ নাম ল'ব লাগিব। কেৱল মায়াটোতে আবদ্ধ হৈ থাকিলে নহ'ব। লগে লগে গংগা পাৰত আজি পৰীক্ষিত ৰজাই আকৌ শুকদেৱক প্ৰশ্ন কৰিছে, হে গুৰুদেৱ, যদি ইমানে মায়াৰ সংসাৰ, এই মায়াত পৰিয়ে যদি মানুহবোৰ অধোগতি যায়, তেনেহ'লে ল'ৰাসকলে কিবা ছোৱালী বিয়া কৰিব নালাগিব? আৰু ছোৱালীসকলে কিবা ল'ৰাসকললৈ বিয়া সোমাব নালাগিব নেকি? এই তেতিয়া শুকদেৱে কৈছে, ধন্য ধন্য ৰজা পৰীক্ষিত, তুমি বৰ সুন্দৰ প্ৰশ্ন কৰিছা। এইবোৰ প্ৰশ্নৰ উত্তৰ মই দি যাম, পৃথিৱীত পৰি ৰ'ব। কলিত লোকসকলে তাক সাৱটি ল'লে তেওঁলোকে এদিন চলনৰ উপায় পাব। যেনেকৈ ৰজা এটা পদুম পাতত পানী থাকে সঁচা, কিন্তু পানী পদুম পাতত ভিজ নাখায়, বা পদুম পাতটোৱে পানীকণ ভিজ ৰখাই বা পৰা ক্ষমতা নাই। তদুপ তেনেকৈ পুৰুষ জাতিটো হ'ল এটোপাল এটোপাল পানী, আৰু আই মাতৃসকলৰ জাতিটো হ'ল এটা এটা পদুম পাত। আমি সেই আইসকল মাতৃৰ পদুম পাততেই আমি থাকিব লাগিব, কিন্তু যাতে আমি তাত ভিজ খাই নাযাওঁ, হয়নে? তেনেহ'লে আপোনালোকৰ ঔ সিজিব, ভাতো টেঙা নহ'ব। এক আৰু এফাকিত ক'লে ৰজা পৰীক্ষিত, সেই কাৰণতে কলিত যিসকল চালু, কি চালু? ঠগ প্ৰবঞ্চনা কৰা চালু নহয়, জ্ঞানৰ চালু। যিসকলে কলিত জ্ঞানৰ চালু হ'ব পাৰিব, সেইসকলে শান্তিৰে বসবাস কৰি ঐশ্বৰ্য বিভূতি দান কৰি বা লৈও বা খায়ো সদৌ শেষত আত্মাকো গতি দিব পাৰিব। আৰু যিসকল মূৰ্খ হৈ থাকিব কলিত, সেইসকলে কেতিয়াও নিজে শান্তিৰে বসবাসো কৰিব নোৱাৰে, আত্মাক গতি দিব নোৱাৰে, হয়নে? গতিকে তাৰ এটা প্ৰমাণ মহাপুৰুষ গুৰুজনা শংকৰদেৱে কীৰ্তনত লিখিছে, মূৰ্খ হৈয়া বোলে মই পণ্ডিত, নষ্ট কৰি ফুৰে আনৰ চিত। গতিকে আমাক কৈছে সংগয়ে ৰংগ, সংগয়ে ধ্বংস। সেই লোকসকল, আপোনালোকে মূৰ্খৰ লগত কোনোদিনা সংগ নাপাতিব। সিটো নষ্ট গ'লে আপোনাকো নষ্ট নিয়াব, হয়। গতিকে আপোনাসকলে চালু জ্ঞানী সকলৰ লগত সংগ পাতক,
তাৰ এটা উদাহৰণ আজি বহুত দিনৰ আগৰ কথা এটা কৈছোঁ দেই। মানে এজন মানুহ অলপমান মূৰ্খ, তেওঁ মানে ছোৱালী এজনী বিয়া কৰি আনিলে, কিন্তু বোৱাৰীজনী বৰ ধুনীয়া, অকল দেখাই ধুনীয়াটোৱে কোৱা নাই, গুণ গৰিমা ধুনীয়া, ল'ৰা ছোৱালী দুটি হৈছে। গিৰিয়েকটো মহা মানে উটীয়া, হয়নে? উটীয়া মানুহ পত্নীসকলে বৰ দুখ পায় নহয়, হয়। সেইকাৰণে স্বামী বিবেকানন্দন দেৱে লিখিছে, ভাগ্য 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 বুলি যিসকলে কপালখন খেপিয়াই ফুৰে, সেইসকলৰ নিচিনা মূৰ্খ পৃথিৱীত আৰু কোনো নাই, হয়নে? ভাগ্যখন ক'ৰ পৰা জন্ম হয় জানে? কৰ্মৰ পৰা জন্ম হয়। গতিকে ভাগ্যৰ আন এটা নাম কৰ্ম। যিসকল পত্নী স্বামীসকল অকৰ্মী হয়, সেইসকলৰ পত্নীয়ে দিনে ৰাতিয়ে বৰ দুখ পায়। সেই তেনেকৈ আমাৰ মাটিবাউতৰ কথা কৈছোঁ বহুত দিনৰ আগত, ল'ৰাটো বৰ অকৰ্মী, ঘৈণীয়েকেনো কিমান খোৱাব আৰু যত্ন কৰি কৰি, হয়নে? এলেহুৱা। তাৰপাছত আপোনাৰ উপায় নাই আৰু, ঠাণ্ডা দিনত তাৰমানে মাটি চৰু এটাতে মানে জুই পানী গৰমাই আছে চোতালৰ আগত, আঘোণমহীয়া ঠাণ্ডাত। এই তেতিয়া যায় মানে সি আৰু জুইৰ কাষত বহিছেগৈ, বহিয়া কৈছে, আৰু এটা কথা মই আই গোসাঁনীসকলক কওঁ, আপোনালোকে মানুহ পুৰুষ মানুহবিলাক উটীয়া ধুদীয়া কামালা আপোনালোকে কেতিয়া চিনি পাব জানে? ঠাণ্ডা দিনত চিনি পাব। যাই জুই একুৰা ধৰি থ'বচোন, যিসকল কামলা পুৰুষ সেইসকলে যাই জুই পোৱাব, গপচত জুই পোৱাব, আৰু যিসকল উটীয়া ধুদীয়া এলেহুৱা সেইসকলে জুইৰ কাষত বহাৰ লগে লগে কি ক'ব জানে? সেনেকৈ ক'ব, জানিব সেইটো মস্ত উটীয়া। এই সি যায় যেতিয়া জুইৰ কাষত বহাৰ লগে লগে, তেতিয়া আকৌ ঘৈণীয়েকে কি কৈছে জানে? হেই অকণমান দূৰত যা, তোৰ গাডাল গোন্ধাইছে, গা নোধোৱাই নোধোৱাই গা গোন্ধাই গৈছেগৈ। হা, শাস্ত্ৰ ভাগৱতত নাযাওঁ, যাচোন শাস্ত্ৰ ভাগৱতত ব্যাখ্যা কৰাসকলে কয়, দিনে গড়ে হ'লেও এবাৰ গা ধুব লাগিব, এবাৰ ঈশ্বৰৰ নাম ল'ব লাগিব, সেয়াইহে মানুহ জাতি, হয়নে? তই এতিয়া আঘোণ মাহ পোৱাৰ পৰা যাতকৈ গায়ে নুধুৱ, গাডাল গোন্ধাই গৈছেগৈ। তেতিয়া সি কি কৰিছে জানে? এই হ'ব দে হ'ব দে হ'ব দে, গড়ে এবাৰকেহে ধুব লাগে, হয়। এতিয়া মই ঠাণ্ডা দিনতহে গা নুধোঁ, জেঠমহীয়া পৰিলে একেৰাহে দুবাৰ তিনিবাৰ ধুই ধুই মেকআপ কৰি দিব মই, সেয়া সি মেকআপ কৰি দিব। এইটো কম এলেহুৱা নে? তাৰ পাছত মাকৰে ল'ৰা ছোৱালী দুটাই জ্বৰ উঠিল। জ্বৰ উঠাৰ লগে লগে ঘৈণীয়েকে তাক কৈছে, এই ইহঁতকেইটা জ্বৰ যাই উঠিছে, গতিকে বৰি চৰি আনগৈ। এতিয়া ই কৈছে পইচা নাই। এলেহুৱা মানুহ মন কৰিবচোন, ক'ৰবাৰ পৰা উপাৰ্জন কৰি অনা পইচাকেইটা নুঢুকোৱালৈ সি ক'তো নাযায়, ঘূৰি ঘূৰি খাই থাকিব সেইকেইটা। এয়া পুৰুষ মানুহবোৰৰ এলেহুৱা। যাৰ আইসকলৰ এয়া আছেই, সেইসকলে অন্তৰতে কৈ আছে, দেহি সত্য কথা কৈছে দেহি, আমাৰতো তেনেকুৱাই বুলি, হয়নে? এই তাৰপাছত তেতিয়া উপায় নাই, ঘৈণীয়েকে ক'লে, যদি বৰি চৰি আনিবা পইচা নাই, তেনেহ'লে এয়া বন্তি ধূপকে লৈ যা, এইখন শিৱ থানত যায় মানে প্ৰাৰ্থনা কৰি ধূপ বন্তি জ্বলাই আমাৰ তিনিওটাৰ কাৰণে। সি যাব নিবিচাৰে, কিন্তু যেতিয়া ঘৈণীয়েকে খুব মতে মানে গালাগালি কৰিলে, তেতিয়া যাব ওলাল। আৰু এটা কথা ভাল স্বভাৱ আছে দেই, যিসকলৰ পুৰুষবিলাক বৰ উটীয়া আমাৰ আইসকলে পাইছে, সেইসকলৰ এটা ভাল স্বভাৱ আছে, কি জানে? ঘৈণীয়েকহঁতে যদি ভালে বেয়া গালি দিয়ে, সি আকৌ কেনেকৈ থাকিব জানে? হ'ব দিওঁ হ'ব দিওঁ হ'ব দিওঁ, এনেকৈ থাকিব, খং নকৰে। তাৰপাছত গ'লগৈ, যাই দেখেগৈ যে শিৱ মন্দিৰ পালেগৈ, শিৱ মন্দিৰত বহুত দূৰৰ পৰা মানে মানুহ লাইন লৈ আছে। সি যায় আগৰ পিনে সোমোৱাৰ লগে লগে এজনে ক'লে, এই আপুনি পাছত আহিছে, পাছত লাইন লওকগৈ। আকৌ এটা জেগাত লাইন ল'ব বিচৰাৰ লগে লগে এগৰাকীয়ে ক'লে, আপুনি পাছত আহিছে, পাছত যাওক। তেতিয়া দেখিলে, বা ইমান দীঘল লাইন, এলেহুৱা মানুহ, কেতিয়া যায় মই শিৱ মন্দিৰ পামগৈ আৰু। ডাঙৰ কথা হ'ল, এতিয়া নগ'লেও, নোযোৱাকৈ গ'লেগৈও মানুহজনীয়ে খুব গালি দিব, কি কৰা যায়? এই বুলি ভাবোঁতে দেখে যে তাৰ ওচৰতে এটা মস্ত মানে গণেশৰ মূৰ্তি আছে, মাটিৰে বনোৱা বৰ ডাঙৰ গণেশৰ মূৰ্তি আছে। তেতিয়া সি ভাবিলে, ৰ'বা শিৱ পুতেকটো গণেশে নহয়, শিৱ থানত সোমাব নোৱাৰিলেও নাই, মই ইয়াকে কৈ থৈ যামগৈ।
তেতিয়া যাই মানে গণেশ মূৰ্তিৰ ওচৰত যাই পেলাই কৈছে, অ' গণেশ, ঐ বাপেৰক কবি তাত মই সোমাব নোৱাৰিম, হয়, যাতে ঘৰখনৰ অসুখ বিসুখখিনি ভাল কৰি দিবি। এই বুলি কৈ আৰু দে মাৰি ঘৰ আহি পোৱাৰ লগে লগে ঘৈণীয়েকে সুধিছে, আহিলে? কৈছে, অঁ আহিলোঁ দিয়া বুলি। তেতিয়া ঘৈণীয়েকে চাইছে, ৰ'বাচোন ৰ'বা, শিৱ মন্দিৰৰ পৰা আহিছোঁ, ফুট এটা লৈ আহিছোঁ, তোৰচোন ফুট নাই একা বুলি ধৰা পৰি গ'ল। তেতিয়া কৈছে, হ'ব দে, শিৱ মন্দিৰত নগ'লেও নাই, মই যাক ক'ব লাগে কৈ আহিছোঁ। অ' তই শিৱ মন্দিৰত নগ'লি? কৈছে, নাই। ক'ত কৈ আহিলি? কৈছে, শিৱ মন্দিৰত বহুত দীঘল লাইন লৈ আছে, সেইকাৰণে তাত সোমাব জেগা নাপায়। ওচৰতে এটা গণেশৰ মূৰ্তি আছিল। শিৱ পুতেক গণেশ হয় না নহয়? বোলে হয়। এই গণেশৰ মূৰ্তিটোক মই ডাঙৰকৈ কৈ আহিছোঁ, অ' গণেশ, এই বাপেৰক কবি, ঐ মোৰ ঘৰৰ যাতে অসুখ বিসুখখিনি ভাল কৰি দিবা দেই, হয়নে? এয়াই হ'ল এলেহুৱা মানুহৰ স্বভাৱ। আমি LP স্কুলৰ পৰিদত পাইছোঁ, এলেহুৱা যিটো হয় নোৱাৰোঁ সিটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুলিবা? এলেহুৱা হৈ কিয় জীৱন ধৰিবা? ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰোঁ বচন। 10জনে পাৰে যিটো তুমিও পাৰিবা সিটো, হেন জানি সাহ কৰি প্ৰাণ তাকি কৰা, একেবাৰে নোৱাৰিলে 100বাৰ কৰা। এই লোকসকল, পুৰুষৰ জন্ম লৈছা, 30-40 সকলোকে পোহপাল দিব পাৰিবা, লাগিবই। সাহসেৰে সৈতে কৰ্ম কৰি যোৱা, নিশ্চয় ভকতি দিশতো আগবাঢ়িব পাৰিব। আৰু এলেহুৱাসকলে কেতিয়াও ভকতি আগবাঢ়িব নোৱাৰে। আঘোণমহীয়া পুহমহীয়া যিসকলে ৰাতিপুৱা গা ধুৱাই যদি এলাহত নোৱাৰে, ঈশ্বৰ সেৱা কেনেকৈ কৰিব? হয়নে নহয় কওক? হয়। গতিকে এয়া ভাগৱতে আমাক নৱবিধ ভকতি 9 প্ৰকাৰে আমাক বুজাই আছে। আমি সকলো পিনে বুজি লৈ যদি আমি কৰ্ম কৰি যাওঁ, ঈশ্বৰে আমাক কৃপা নকৰা কথা নাই। কাৰণ ভগৱন্তৰ নাম এটা কৃপাৰ সাগৰ, এটা নাম দয়াৰ সাগৰ, এটা নাম কৰোণা সাগৰ, হয়নে? গতিকে প্ৰভু ভগৱন্তক বুকত বান্ধি লৈ যদি আমি কৰ্মত আগবাঢ়ি যাওঁ, এদিন প্ৰভু ভগৱন্তে নিশ্চয় কৃপা কৰিব। এয়াই হ'ল ভাগৱত ধৰ্ম। গোবিন্দ। পাছে পঞ্চভূতম দেহ পৰিলে কত, অলপ পাছত বহিব আৰু হ'ব। দেৱভূতিক সংসাৰ এৰাই পৰমাত্মা নিত্য মুক্ত ব্ৰহ্ম ৰূপী ভগৱন্ত তাহংক পাইলন্ত পাছে যাই অয়েৰা শুনি ব্যাসসুত ইটো কথা ভূত দেখা কেনে ভকতিৰ বল কৃষ্ণৰ চৰণে ৰতি কৰে যিটো শুদ্ধমতী তা সংবাৰ নাহিয়কো হল। এতিয়া আমাক এইভাগে দেখুৱালে ভকতিৰ বল চোৱা। আজি ভকতি কৰিয়ে দেৱহূতি মাতৃয়ে পৰম প্ৰভু ভগৱন্তক পুত্ৰ পালে, আৰু দেৱহূতি মাতৃয়ে কদম মুনিয়ে ভকতি কৰি আজি নৱবিধ ভকতি 9গৰাকী কন্যা পালে। সেই 9গৰাকী কন্যা 9জন ঋষিক বিয়া দিলে, আৰু তেওঁলোকৰ আকৌ 9গৰাকীকৈ কন্যাৰ জন্ম হ'ল। 9 9 গুণ 81। এই 81 বিধে হ'ল ভকতি, হয়নে? এই 81 বিধ ভকতিৰ ভিতৰত 80 বিধেই হ'ল মানে অলপ কি কয় নিৰ্গুণ,
আৰু সগুণ হয়নে এগুণ হ'ল নিৰ্গুণ ভকতি যিজন মানুহে এক ভগৱন্তৰ বাহিৰে একোৱেই নাই বুলিয়েই থিৰাং কৰি ল'লে সেইটোকে কৈছে নিৰ্গুণ ভকতি গতিকে আমাৰ সকলোৰে ওপৰত কোন আছে তুমিয়ে ব্ৰহ্মা তুমিয়ে বিষ্ণু তুমিয়ে মহেশ্বৰ চৰাচৰ তুমি প্ৰভু তুমিয়ে ঈশ্বৰ একেজনে হয় যেনেকৈ এতিয়া মন কৰিবচোন শ'লমাৰীত ভাওনা এখন কৰিলে ভাওনা এখনত যেতিয়া কৰিলে তেতিয়া শিৱৰ পাৰটো ব্ৰহ্মাৰ পাৰটো বিষ্ণুৰ পাৰটো এফাকি এফাকি আছে আৰু আপোনালোকে জানে নহয় মই এইবোৰ বহুত ভাওনা চলোৱা মানুহ হয় কাৰণ ভাওনাত দুভাগি এভাগি থকা পাৰতকেইটা ভাওনা দিনালৈ ভগাই নহয় ইটোৱে ল'ব উভতাই দিব সিটোৱে ল'ব উভতাই দিব তেনেকৈ যাওঁতে 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 শ'লমাৰীয়ে এজন অলপ বয়সস্থ মানুহকে ক'লে হেই আপুনিয়ে তিনিওটা পাৰত গাব নহয়নে পাৰত গাঁৱতে মানুহ নাই গ'ল আৰু যেতিয়া যিদিনা ভাওনা হয় যেতিয়া নাটকে ক'লে সূত্ৰ ঐচনৰ প্ৰকাৰী ব্ৰহ্মাৰ প্ৰৱেশ দেশ তেতিয়া লগে লগে এই চাৰিটা মূৰা মূৰ খুৱাই লৈ ব্ৰহ্মাটো ওলাই আহি আছে আৰু তেতিয়া কেইজনমানে কোৱা মাতা কৰিছে ই বঢ়িয়া ব্ৰহ্মা হৈ আহিছে এইজন ক'ৰ মানুহে তেতিয়া আকৌ এজনে কৈছে ই ক'ৰ মানুহ আমাৰ শ'লমাৰীয়ে আমুকা বাপেক নহয় সেইটো হয়নে কৈছে কৈ পেলাই তাৰপিছত ব্ৰহ্মাৰ পাৰত ফাঁকি গালে গাই পেলাই গ'ল নহয় যাই পেলাই এতিয়া সূত্ৰ ঐচনৰ প্ৰকাৰী বিষ্ণুৰ প্ৰৱেশ দেশ তেতিয়া বিষ্ণু ওলাই আহিছে কি সিয়ে ওলাই আহিছে আৰু বঢ়িয়া হাতত চক্ৰ লৈ একদম আহিছে তেতিয়া আকৌ কেইজনমানে কোৱা মাতা কৈছে বা বঢ়িয়া চাজিছে দিয়া এইজন ক'ৰ মানুহ বাৰু হেন তেন বুলি কৈছে তেতিয়া আকৌ এজনে কৈছে কি সেই একেজনে আমুকা বাপেকে ব্ৰহ্মাৰ পাৰত গালে এই বিষ্ণুৰ পাৰত গালে হয় তাৰপাছত যেতিয়া আকৌ সেইফাকি গাই যায় মস্ত শিৱ হৈ আহিছে একেবাৰে বাঘছালৰ ৰঙৰ কাপোৰ মেৰিয়াই লৈ একদম ত্ৰিশূল লৈ একদম যেতিয়া সাপ কিছুমান মেৰিয়াই লৈ আহেই নাচি বাগি মানুহেতো অবাক লাগিছে বাহ এইজন আকৌ ক'ৰ মানুহেই অলপমান পেটুলাও আকা মানুহটো তেতিয়া আকৌ এই কেইজনমানে কৈছে এই নহয় ঐ শ'লমাৰী আমুকা বাপেকে নহয় সেইটো হয় সেইয়া আমাক কৈছে আজি ভাগৱতে তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ চৰাচৰ তুমি প্ৰভু তুমিহে ঈশ্বৰ এইজন একেজনে এই ৰাম শুনি মোক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আতপৰে আন পুণ্য নাহিকে কলিত লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পাণ কৃষ্ণ কথা মিত কত ভাগ্যে আমি মনুষ্য জন্ম পাইছোঁ ব্ৰহ্মা আদি ত্ৰিদশ কোটি দেৱতায়ো এবাৰ জাপ জাপ দৰ্খাস্ত লিখি বিষ্ণুৰ ওচৰত দিলে বিষ্ণুৱে চাইছে ইমান কোটি কোটি দৰ্খাস্ত এই দৰ্খাস্তবোৰ বেলেগ বেলেগ লেখা আছেনে একেই লেখা আছে তেতিয়া বৰুণে কৈছে চব দৰ্খাস্ত একেখিনিয়ে লেখা আছে তেনেহ'লে এখন চালে হ'ব বোলে এখন চালে হ'ব সেইখনত লেখা আছে স্বয়ং বিষ্ণু মহোদয় দয়া কৰি আমাক মনুষ্য জন্ম দিয়ক আমি পৃথিৱীত যাওঁ এয়াই সৰল গোহাৰি তেতিয়া স্বয়ং বিষ্ণুৱে ত্ৰিদশ কোটি দেৱতাসকলক কৈছে তোমালোকৰ ভাগ্যত মনুষ্য জন্ম নাই পূৰ্বৰ জন্মৰ পুণ্যৰ ফলত মনুষ্যৰ জন্ম পায় তোমালোকে দেৱতা হৈ ৰজগুণত বৰ্তি আছা ৰজগুণত বৰ্তি থকা লোকসকলে কেতিয়াও মৰ্ত্যত যায় ভগৱন্তৰ নাম শুনা অধিকাৰ নাই হয়নে গতিকে আমাক কৈছে এই ৰাম যাৰ পুণ্য আছে সখ্যাত সিটোজনে কাণ পাতে কৃষ্ণৰ কথাত যিসকল লোকৰ পূৰ্বৰ জন্মৰ পুণ্যৰ ফল আছে সেইসকলেহে শাস্ত্ৰ ভাগৱতৰ কথা শুনা গোৱা কোৱা সুবিধাটো পায় হয়নে গতিকে সেই লোকসকল আমি পৰম ভাগ্যৱান সেইকাৰণে মন কৰিবচোন
যেতিয়া প্ৰভু ভগৱন্ত বৈকুণ্ঠক যোৱাৰ সময়ত উদ্ধৱৰ লগত গলাগলি লৈ কান্দিছিলে। কিহৰ কাৰণে কান্দিছিলে? দুখত কান্দিছে কৃষ্ণই। কি দুখত কান্দিছে? যেতিয়া উদ্ধৱে কৃষ্ণক ক'লে, যাদৱ বংশক তুমি সংহাৰীয়ে এৰিবা ভূমি, অৱশ্যে জানিলোঁ আকৌ আমি, সিকাৰণে ঋষি খাপ ব্যৰ্থ নকৰিলা বাপ, তুমি হৈয়া জগতৰ স্বামী। হে প্ৰভু, মই আজি জানিলোঁ তুমি যে গোটেই যদুবংশসকলক নাশ কৰি থৈ বৈকুণ্ঠলৈ যাবগৈ, এই কথা মই আজি বুজিলোঁ। এই বুলি কান্দাৰ লগে লগে আজি কৃষ্ণই কান্দি কান্দি উদ্ধৱক ধৰিছে। হে উদ্ধৱ, হে বান্ধৱ, মই খুব দুখেৰে সৈতে আজি কান্দিছোঁ। কি কাৰণত কান্দিছোঁ জানা? যদুবংশসকলৰ কাৰণে। পৃথিৱীত তিনি তুলৈকত বহুত লোকে মোক ভগৱান বুলি চিনি পালে, কিন্তু মোৰ নিজৰ পুত্ৰ, নাতি, দাদা, খুৰা, ভতিজা ইত্যাদি 56 কোটি যদুবংশই মোক কোনেও চিনি নাপালে। গতিকে মোৰ আজি খুব দুখ লাগিছে, হয়নে? গোটেই যদুবংশসকলে কিন্তু চিনি নাপালে, তুমি মাত্ৰ এজনেই চিনি পালা। প্ৰথমতে পুতু নাই দিলা বিসৰ্তন, তন প্ৰাণে পুতু নাৰ সুখিলো জীৱন, তাৰ পাছে চক্ৰবাতে নীলাচুৰি কৰি, আকাশত মাৰিলো গলতছে ধৰি। তিনিদিনৰ দিনাই মই পুতনাক বধ কৰি দেখুৱাইছিলোঁ। আৰু তাৰ পাছত চক্ৰবাত অসুৰে যেতিয়া মোক আকাশলৈ লৈ গ'ল, গলত চেপি মাৰিলোঁ। হয়, তেতিয়াও যদুবংশসকলে মোক ভগৱান বুলি কোনেও চিনি নাপালে। এটা ধুবাই গৈ যেতিয়া সত্যযুগৰ প্ৰথমতে পলেষ্ট মুনি গন্ধৰ্বস্থলীলৈ যায়, এইজন গন্ধৰ্বই হাঁহিলে, তুমি লেতেৰা কাপোৰ পিন্ধি আহিছা গন্ধৰ্বস্থলীলৈ। এই বুলি হাঁহাৰ লগে লগে পলেষ্ট মুনিৰ খং আহিল, তুমি গন্ধৰ্ব হৈ মোক লেতেৰা কাপোৰ পিন্ধা বুলি মানে ঘিণালা, গতিকে তোমাক মই অভিশাপ দিলোঁ, তুমি যোৱা মৰ্ত্যত যাই জন্মে জন্মে তুমি ধুবাৰ জন্ম লৈ কাপোৰ ধুই পৰিষ্কাৰ কৰি ফুৰা হোৱাগৈ, হয়নে? সেই ধুবাই আহি তেতিয়া যুগৰ পৰা কাপোৰ ধুই আছে। আৰু যেতিয়া কৃষ্ণই কংস ঘৰলৈ যোৱা দিনা সেই ধুবাক দেখিলে, আয়ো এই ধুবাটো সত্য যুগৰ পৰা ঋষি খাপত পৰি আছে, নাই ইয়াক মুক্তি দিওঁ। এই বুলি কথা কটাকটি কৰি এক পাত চৰ দিলে, একেপাত চৰতে ডিঙিটো ছিগি গ'ল। আৰু লগে লগে ধুবাই চতুৰ্ভুজ ৰূপ লৈ বৈকুণ্ঠলৈ গুচি গ'ল। তাৰ পাছত কুজিক দেখিলে, যেতিয়া স্বৰ্গৰ অপেশ্বৰা আনুবিন্ধা অপেশ্বৰা আছিল কুজি, কুজিয়ে যেতিয়া চন্দনৰ থাল লৈ গুচি গ'ল, আগে আগে গৈ আছে ৰজাৰ ঘৰলৈ, তেতিয়া কৃষ্ণৰ মনত পৰিল, আয়ো এইজনী কুজিয়ে সত্য যুগৰ পৰা কুজি জন্ম লৈ ঋষি খাপত পৰি আছে, এইকো মুক্তি দিয়া হওক। এই তেতিয়া পাছৰ পিনৰ পৰা ডাক দিলে, হেৰা সুন্দৰী, হেৰা সুন্দৰী, তুমি চন্দনৰ থাল লৈ ক'লৈ যোৱা? তেতিয়া কুজিয়ে পাছ ফিৰি চাই দেখে যে, তেতিয়া কুজিয়ে কৈছে, এৰা মোক সকলোৱে কুজি বুঢ়ী বুলি ঘৃণা কৰে, নিন্দা কৰে, তুমি যে সুন্দৰী বুলি ক'লা। এই তেতিয়া কৃষ্ণই কৈছে, তুমি অকল সুন্দৰীয়ে নোহোৱা, তুমি ৰূপৱতী, গুণৱতী, ভাগ্যৱতী, হয় নেকি? তেনেহ'লে কওঁ শুনা। তেতিয়া কুজিয়ে কৈছে, মই যদি হওঁ ৰূপৱতী, তুমি ৰূপৱান, ৰূপৱানে ৰূপৱতী খুজিবে কমান, দৈৱকী ল'ৰা ধেমালি নকৰা, পাৰা যদি ৰূপৱতীৰ মান ৰক্ষা কৰা। কৃষ্ণে বোলে সেইবোৰ কথা ক'বলৈ নেপায়, ৰজাৰ চন্দন আমাক দিয়া পিন্ধো দুয়ো ভাই, মৰম লগা কৈ কুজি কৃষ্ণৰ মুখ চাই, কৃষ্ণৰ গাত কুজিয়ে চন্দন পিন্ধাই। কুজি চন্দন পিন্ধাই।
ধুনীয়াকৈ চন্দন কৃষ্ণ দিলোঁ তোমাৰ গাত এই ভাগটো পিন্ধাই দিওঁ তোমাৰ দাদাৰ ৰাগ বলভদ্ৰয়কো কুজি চন্দন পিন্ধাইলা অন্তৰ্যামী নাৰায়ণে সকলো জানিলা কুজিৰ বাহু ধৰি কৃষ্ণ ওপৰে দাঙিলা তেতিখনে কুজি কুজ পোন হৈ গ'লা হয়নে কুজি বোলে প্ৰাণ স্বামী ধৰোঁ চৰণত মনৰ বাঞ্ছা পূৰ্ণ কৰা গয়া মোৰ গৃহত আৰু তেতিয়া কুজিৰ লগে লগে 19 বছৰ এজনী সুন্দৰী যুৱতী হ'ল আৰু হয় তেতিয়া কৃষ্ণ কৈছে হে স্বামী তুমি যেতিয়া মোক ইমান ধুনীয়া সুন্দৰী ৰূপৱতী এজনী বনালা তেনেহ'লে মোৰ এটা কামনা বাসনাত জন্ম হ'ল তুমি স্বামী ৰূপে এশৌটো মোৰ ঘৰত গৈ তুমি দুৰাতি থাকি মোৰ মনৰ বাসনা কামনা তুমি পূৰণ কৰিব লাগে কৃষ্ণে বোলে আজি কুজি নযাম তোমাৰ ঘৰে আজি চলি বহু মই মথুৰা নগৰে উলটি আহোঁতে তোমাৰ গৃহতে সোমাম তোমাৰ যত মনোবাঞ্ছা কৰিব পূৰণ পৰীক্ষিতে সোধে শুক দেৱত বিনাই কিয়নো কুজি কৃষ্ণ চন্দন পিন্ধাই কুজিনো কোন আছিল পূৰ্বৰ জনমত এই হব কথা গুৰু কহিও মাত আজি গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক কৈছে হে গুৰুদেৱ এজনী সাধাৰণ নাৰীয়ে যে আজি কৃষ্ণক চন্দন পিন্ধাব পাৰিলে কুজিনো পূৰ্বজন্মত কোন আছিল মোক বুজাই কওক হয়নে পূৰ্বজন্মত কুজি আছিল স্বৰ্গৰূপেশ্বৰী আনু বিন্ধা নাম তাই দেখিতে সুন্দৰী একদিনা কাশ্যপ ঋষি স্বৰ্গে চলি গ'লা অপেশ্বৰা নৃত্য চাওঁ ইন্দ্ৰত কহিলা শুনি ইন্দ্ৰে আনু বিন্দাক আদেশ কৰিলা হেন দেখি কাশ্যপ ঋষি ক্ৰোধে জ্বলি গ'লা আজি আনুবিন্দা অপেশ্বৰা আহি কৈছে মোৰ নাচ গান চাবা কোন আহিছে লগে লগে কাশ্যপ ঋষি বহি থকাৰ পৰা কৈছে মই আহিছোঁ অপেশ্বৰাৰ নাচ চাম বুলি লগে লগে আনুবিন্দা অপেশ্বৰাই মানে হাঁহি দিলে এইৰা গাভৰু ছোৱালীৰ নাচ ডেকা মানুহেহে চাব লাগে এই বুঢ়াসকলে বাৰু গাভৰু ছোৱালীৰ নাচ চোৱা দৰকাৰডাল কি হয়নে এই বুলি হাঁহাৰ লগে লগে কাশ্যপ ঋষি মহাক্ৰোধ জন্ম ল'ল হয়নে শুন শুন এৰ দুষ্টমতী তই স্বৰ্গত থকা তোমাৰ উচিত নহয় মোৰ খাপে মৰ্ত্যত জন্ম ধৰগৈ তই এবাৰত নহ'ব দুবাৰ মৰ্ত্যত জন্ম ল'ব লাগিব প্ৰথমতে হবি ৰাৱণৰ ভগ্নী শূৰ্পণখা সেই জন্মতটো পূৰ্ণ নহ'ব মনৰ আশা দাপৰত কুজি হৈ জনম ধৰিবি কংস ৰজাৰ দাসী হৈ তই মথুৰাত থাকিবি যিদিনাখন কৃষ্ণক তই পিন্ধাবি চন্দন সেইদিনা হ'ব তোৰ সাপ বিমোচন হয়নে সেইকাৰণে আজি কুজিয়ে শুকদেৱে বুজাই আছে পৰীক্ষিতক আজিয়ে মানে কৃষ্ণক চন্দন পিন্ধাই তেওঁ স্বামীৰূপে কৃষ্ণক পাই শেষত আকৌ স্বৰ্গযাত্ৰা কৰিব পাৰিলে গতিকে আমাৰো পূৰ্বজন্মৰ বাসনা কপাল একেখনে আমাৰ আছে গুৰুসকল মনত ৰাখিব এইখনৰ নাম কি কপাল যেতিয়া বিধাতাই লিখি দিব তাৰ নাম কি হ'ব বিধি তাৰ পাছত 3টা জন্ম 4টা জন্মলৈ যেতিয়া আমি পালন কৰিবলগীয়া হ'ব তাৰ নাম হ'ব ভাগ্য আৰু 11টা জন্ম 12টা জন্ম 13টা জন্মলৈ যিবোৰ আমি মানে ভোগ কৰিবলগীয়া হ'ব ভালখিনিয়ে হওক বেয়াখিনিয়ে হওক তাৰ নাম হ'ব দৈব্য হয়নে 100টা জন্মৰ পাছৰ যিবোৰ আমাৰ দুখ ভুল অপৰাধ আছে বা ভাল আছে আমি ভোগ কৰিব লাগিব সেইখিনিৰ নাম বাসনা 100 জন্মৰো আগত কেতিয়াবা মই বৰ দুখ অপৰাধ কৰি আহিলোঁ বা ভাল কাম কৰি আহিলোঁ তাৰ ফলতে মই ইয়াত আমি ভুগিছোঁ সেইটোৰ নাম কি অদিষ্ট সেইকাৰণে আমাক কিছুমানে কয় ভাগ্যই বেয়া আছিল ভাই কিছুমানে কয় দৈব্যই বেয়া আছিল ভাই কিছুমানে কয় বাসনাই বেয়া আছিল কিছুমানে কয় অদিষ্টই বেয়া হয়নে এই দৈব্যৰ দোষত কোন পৰিলে ৰজা হৰিচন্দ্ৰ হয় হৰিচন্দ্ৰ ৰজাই গৈ নিজৰ পত্নীক বিক্ৰী কৰিলে
আৰু বিক্ৰী কৰাই নহয়, সদৌ শেষত নিজেও গৈ চান্দালৰ ঘৰত বিক্ৰী হ'লে। যেতিয়া চান্দালে আনি ভাল এঠাল দিছে, এইৰা এইঠাল ভাত খাই লোৱা, লৈ তুমি মানুহ পুৰা কামত লাগা, তেতিয়া হৰিচন্দ্ৰ ৰজাই খুব দুখেৰে সৈতে কান্দিছে। কান্দে ৰজা হৰিচন্দ্ৰ ভূমি পৰিয়াহে অ হাই হাই কি লেখিলা মোৰ কপালে নিদাৰুণ বিধি। হ'ব এইখিনি কৰিবলৈ ওলাবা দিয়ক, হয়নে? কি লেখিলা নিদাৰুণ বিধতা, তোমাৰ নিচিনা নিষ্ঠুৰ, তোমাৰ নিচিনা নিদাৰুণ বিধতা আৰু মোৰ ক'তো নাই। এই বুলি হৰিচন্দ্ৰ ৰজাই কান্দি আছিল। তেতিয়া বিধতাই আকাশবাণী কৈছে, হেৰা ৰজা, মই নিদাৰুণ, মই নিষ্ঠুৰ নহয়। তুমি 11টা জন্মৰ কথা জানা বোলে। জানো। 11টা জন্মত দুখ ভুল অপৰাধ কৰা নাই? কৈছে নাই। তাৰ আগৰ জন্মটোত যিবোৰ দুখ ভুল অপৰাধ কৰিলা, তাৰ কাৰণে এইটো জন্মত তুমি নিজৰ পত্নীক বিক্ৰী কৰিবলগীয়া হ'ল আৰু নিজেও আজি চান্দালৰ ভাত খাবলগীয়া হ'ল, হয়নে? কম ডাঙৰ দুখ। নিজৰ পত্নীক বিক্ৰী কৰা মানুহ ক'ৰবাত আছেনে? আপোনালোকৰ শ'লমাৰিত ওলাব নেকি কোনোবাই নিজৰ ঘৈণীয়েকক বেচা মানুহ? নাই, নোলায়। খাবা নাপায় মৰি যাব, নিজৰ ঘৈণীয়েকক কেতিয়াও বেচিব নোৱাৰে। আৰু চান্দালৰ ঘৰত আজি বিক্ৰী হ'ল। আৰু তেতিয়া এই কথাখিনি বুজি পাই আজি হৰিচন্দ্ৰই চান্দালৰ ভাত খাই লৈ মানুহ পূৰা কামত লাগি গ'ল। হাতে কোৰ ডাঙলৈয়া ৰহিল শশানে, চান্দাল ভৈল হৰিচন্দ্ৰ দৈবৰ লিখনে। এয়া দৈবৰ লিখন। গতিকে মই সদৌ শেষত আমাৰ যুৱক যুৱতী প্ৰজন্মসকলক কৈছোঁ, আপোনালোকে ক'তো বেয়া কাম নকৰিব। বেয়া কাম কৰাৰ লগে লগে যদি লিখনি এটা সোমাই গ'ল, সেইটো লিখনি কৰ্তন কৰিব নোৱাৰে। বিধিৰ লিখন নজায় খণ্ডন, কাৰ শক্তি আছে তাক কৰিবে মোচন, কোনেও তাক মোচন কৰিব নোৱাৰে। গতিকে কোনোদিনে বেয়া কাম নকৰিব। সদায় ঘৰত ছোৱালীসকল, ল'ৰাসকল যেতিয়ালৈ বিয়া নোসোমায় তেতিয়ালৈ আপোনালোকে পিতৃ মাতৃক স্বৰ্গৰ দেৱতাৰ দৰে পালন কৰিব। আৰু ৰাতি শুৱাৰ সময়ত ল'ৰাসকলে প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিব, প্ৰভু এইটো জন্মত মোক এগৰাকী পত্নী দিয়ক, ইমান ধুনীয়া এগৰাকী পত্নী দিয়ক, গোটেই যাতে শান্তিৰ মাজেৰে সৈতে মই বসবাস কৰিব পাৰোঁ। আৰু ছোৱালীসকলে ঈশ্বৰক প্ৰাৰ্থনা কৰি ক'ব, প্ৰভু মোক এগৰাকী মনপুত স্বামী দিয়ক, যাক লগ পালে গোটেই পৃথিৱীত যাতে আনন্দ, শান্তি, ৰং ৰহস্যৰ মাজত মই জীৱন যাপন কৰিব পাৰোঁ, এই বুলি ঈশ্বৰক প্ৰাৰ্থনা কৰিবা। সৎ হ'বা, গুণী হ'বা, জ্ঞানী হ'বা, শিক্ষিত হ'বা, পণ্ডিত হ'বা। তেনেহ'লে তোমালোকে নিজেও চলিব পাৰিবা, দেশকো এদিন পবিত্ৰ কৰিব পাৰিব বুলি শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে। বাৰু যাই হওক।